Hello friends, welcome to my channel CDE. আজি মই আৰু এটা নতুন ভিডিও লৈ আহিছো। আজি trigonometry first chapter 8.1 মই আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিওত মই ট্ৰিক্স অনুযায়ী trigonometry কোণ আৰু বাহুৰ অনুপাত এটা দেখুৱাই দিছো আৰু ইয়াৰ পৰা সুন্দৰ আজি মই দশম শ্ৰেণীৰ ম্যাথমেটিক্সৰ 8.1 এক্সাৰসাইজৰ কেইটামান অংক দেখুৱাই দিম তোমালোকক। মই আগতে যেটা ক্লাস কৰিছো মোৰ প্ৰথম ক্লাসটো হৈছে trigonometry ওপৰত ফাৰ্স্ট লেকচাৰটো মোৰ হৈছে। এই ফাৰ্স্ট লেকচাৰ বহুত ট্ৰিক্স দিয়া আছে, সেই অনুযায়ী মই ক্লাসবিলাক কৰি দিম। যদি তোমালোকৰ ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। এটা সব ফার্স্ট কোৱেশ্চন ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB 24 cm BC = 7 cm হলে তলত দিয়া নিৰ্ণয় কৰা। কোৱেশ্চনটো আগতে ভালকৈ বুজি লবা। কোৱেশ্চনটো কি হৈছে, আমাৰ কি দিয়া আছে ABC ত্ৰিভুজৰ B কোণ সমকোণ। এটা ত্ৰিভুজটো আহিল ABC ত্ৰিভুজৰ B কোণ সমকোণ। B কোণ দিয়া আছে 90 ডিগ্ৰী। ABC ত্রিভুজ ABC ত্রিভুজ B কোণ সমকোণ আৰু কি আছে AB is equal to 24 AB equal to 24 BC equal to 7 BC equal to 7 তলত দিয়ে নিৰ্ণয় কৰিব লাগে, কিন্তু আমাৰ কি দিয়া নাই AC দিয়া হোৱা নাই। গতিকে আমি সকলোৱে জানো AC তো আমাক উলিয়াব লাগিব, যেহেতু এইটো সমকোণী ত্ৰিভুজ। AC উলিয়াৰ ফৰ্মুলা পাইথাগোৰাছৰ সূত্ৰৰ মতে উলিয়াব পাৰো। AC স্কয়াৰ is equal to AB স্কয়াৰ plus BC স্কয়াৰ। সকলোৱে জানো। তো মই ক্লাসটো আৰম্ভ কৰিছো। সলিউশন কি দিয়া আছে? দিয়া আছে given, we have given দিয়া আছে AB is equal to 24 cm AB is equal to 24 cm BC is equal to BC equal to দিয়া আছে 7 cm therefore AC is equal to কি হ'ব? পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব। AC square is equal to AB square plus BC square AB square plus BC square square to the ইফালৰ পৰা উঠাই দি ইফালে যায় কি হ'ব? root over দেখি AC is equal to root over AB square মানে কিমান 24 square plus BC square মানে 7 square BC square means 7 square 24 square equal to what? 24 square 5 76 plus 7 square 49 ভিতৰৰ ভিতৰত দুটা প্লাস কৰিলে কি হ'ব? 625 625 ৰ বৰ্গমূল কি হ'ব? এটা মই বৰ্গমূল মুছি দিছো। 625 ৰ বৰ্গমূল AC is equal to কিমান হ'ব? 25। এতিয়া আমাৰ AC কি ওলাইছে? AC ওলাইছে 25। AC পাইছো, AB পাইছো, BC পাইছো। এতিয়া মই উলিয়াব দিছো sin A cos A, sin A আৰু cos A আৰু ইয়াত sin C cos C লৈছে। এতিয়া আমি তো প্ৰথম ক্লাছত মই আলোচনা কৰিছিলো ফাৰ্স্ট লেকচাৰত মই দিছিলো sin A কেনেকৈ উলিয়াব লাগে sin। therefore sin A is equal to yes লম্ব বাই কৰ্ণ আৰু যদি ইংলিশ মিডিয়াম হয় PD divided by h sin A পারপেন্ডিকুলার কোণটো হয় লম্ব কোণটো হয়। যেহেতু আমাৰ এঙ্গেল A দি আছে, এঙ্গেল A বিপরীত এইটো হ'ব কি? এই বাহুটো হ'ব লম্ব আৰু কৰ্ণ কোণটো হ'ব AC হ'ব কৰ্ণ, এইটো হ'ব পারপেন্ডিকুলার, এইটো হ'ব হাইপোটেনাস।
তেতিয়া sin A is equal to BC divided by AC BC মান কিমান আছে 7 divided by AC equal to আছে 25 পাই গৈছো sin A equal to BC divided by AC perpendicular divided by hypotenuse is equal to 7 divided by 25 যদি তোমাৰ লগত ট্ৰিক্স টো মনত আছে সোনকালে লিখিব পাৰিবা sin A এটো কি আছিল লম্ব divided by কৰ্ণ লম্বটো আছিল 7 আৰু কৰ্ণটো আছে 25 7 divided by 25 আশা কৰো বহুত ভালকে বুজি পাইছা এতিয়া আমি cos A খিনি উলিয়াই দি আছো cos A টো দিব cos A equal to what cos A যদি cos এৰি আছে A আছে A এর বিপরীত এটো তো লম্ব হবই যেহেতু বিপরীত বাহু লম্ব হবে যেহেতু A ধরা আছে ওদিকে BC হবে লম্ব আর ভূমি হবে কোনটো A B cos A এর গেছে ভক ভূমি ডিভাইডেড বাই কর্ণ ওদিকে ভূমি কোনটো হবে ভূমি হবে এটো ডিভাইড হচ্ছে লম্ব এটো হবে কর্ণ ওদিকে ভূমি হবে AB ডিভাইডেড বাই A B divided by AC. AB will equal to 24 divided by 25. আশা কৰিছো ম্যাথটো বহুত ভালকে বুজি sin C is equal to এটো তাহে লম্ব বাই কোণ লম্ব বাই কোণ এটো P divided by X sin C যদি sin C নহয় ইয়াৰ বিপৰীত এটো হ'ব লম্ব আৰু কৰ্ণটো এটো হ'ব ওদিকে কি হ'ব is equal to BC তোমালোকে লিখিব পাৰিবা AB divided by AC AB divided by AC AB divided by AC AB ভ্যালু কিমান আছে AB ভ্যালু আছিল 24 আৰু AC ভ্যালু কিমান আছে 25 24 divided by 25 আৰু এটা কি উল্লেখ কৰিছিল cos C ভক ভূমি ডিভাইডেড বাই কর্ণ বহা এটো B ডিভাইডেড বাই H ভূমি ডিভাইডেড বাই কর্ণ আছিল অর্থাৎ ইংলিশ মিডিয়াম ওয়ার্ড B ডিভাইডেড বাই আছিল H বেস ডিভাইডেড বাই হাইপোটেনাস বেস তো BC আর হাইপোটেনাস তো AC দেখি কি আইব এটো আছে cos C is equal to cos C লিখছি cos C is equal to BC divided by AC BC divided by AC BC value कितना আছে BC value আছে 7 और AC value আছে কিমান 25 আৰু এটা ম্যাথ লৈছো sin নম্বৰ ম্যাথ লৈছো আৰু বাকি যিকেইটা থাকিব তোমালোকৰ হোমৱৰ্ক থাকিব তোমালোকে ঘৰত চেষ্টা কৰিবা আৰু যদি নোৱাৰা মোক কমেন্টছ কৰি জনাবা মই ম্যাথছ বিলাক সমাধান কৰি দিম Yes, 15 cot A equal to 8, then the sin and sec A limits. 15 cot A equal to 8, then the sin A and sec A this is A match to SSLC exam बहुत important है तुम लोग अलग भाग के समझो given the answer 15 cot A is equal to 8 একদম ইজি বস্তু ইমান টাফ নহয় তোমালোকে ইয়াৰ 15 cot A লগত কি আছে মাল্টিপ্লাই হৈছে হেবেলে লিখিব ডিভাইড হৈ যাব সো দেন cot A is equal to কি লিখিব পাৰা 8 divided by 15 8 divided by 15 এতিয়া মোক লাগিব cot A equal to cot A কারণটা ছিল লম্বৰ লটা ওদিকে লব আছিল 10 আছিল লব যেটো আছিল পেহি বহা পান বনাও হেৰি আছিল ওদিকে পান বনাও হেৰি কি হ'ব ওলটাটো কি হ'ব বনাও বাই পি হ'ব কাৰণ এটো আহিছে আমাৰ 10 মানে আছে পান বনাও কিন্তু তাৰ ওলটা হ'ব কি cot ওদিকে এটো কি লিখিব পাৰিম নহলে cot A is equal to B divided by P base divided by perpendicular यानी भूमि divided by लंब इधर cot A divided A divided बहु BC हो लंब आरो
এইটো হ'ব তোমাৰ কৰ্ণ আৰু ভূমি হ'ব এ বি এইটো হ'ব পারপেন্ডিকুলার এইটো হ'ব বেস আৰু এইটো হ'ব হাইপোটেনাস তো cot A is equal to কি লিখিব পাৰি b by p b হেৰি কোনটো আছে ab divided by p আছে কোনটো p আছে bc bc is equal to কি আহিব 8 divided by 15 8 divided by 15 এটা সব এটা কি লিখিব পাৰা ab ইকুয়াল টু লিখিব পাৰা 8 আৰু bc ইকুয়াল টু লিখিব পাৰা 15 এটাকে ab equal to 8 আৰু bc equal to লিখিব পাৰা bc equal to লিখিব পাৰা 15 হৈ গ'ল এতিয়া লাইন মোক কোনটো আছে ab কিমান পাইছো ab পাইছো 8 আৰু bc কিমান পাইছো 15 আমাক লাগিব কোনখিনি আমাক লাগিব ac কি লাগিব ac therefore ac is equal to apply Pythagoras theorem root over ab square plus bc square ab square plus bc square 15 square over to solution a square 64 plus 15 square 225 যদি যোৱাকালি ভিডিও খিনি চাইছা মোৰ বৰ্গ আৰু বৰ্গমূল তেলে ইজিলি 15 স্কয়াৰ ভ্যালু উলিয়াব পাৰিবা এতিয়া 64 plus 225 और एस्टिमेट जो कोली करो 289 218 और বর্গমূল কিমান স্কয়ার রুট কিমান 218 এর স্কয়ার রুট হচ্ছে 17 the 17 আমার ac ভ্যালু কিমান লাগিব ac ভ্যালু হচ্ছে 17 ac ভ্যালু 17 হাইপোটেনাস 17 এটা মোক কি উলিয়াব দিছে এতিয়া মোৰ বাকি কেইটা আমি উলিয়াই দি আছো কি লিখছে sin a therefore sin a is equal to sin a ekdom easy লম্ববাই কর্ণ that means bc divided by ac bc divided by ac perpendicular divided by hypotenuse is equal to 15 divided by 17 আমরা এটা বলছি sec a equal to and sec a is equal to কি হ'ব sec a এটো কারণটা হইব cosor ওটা আইব sec a cosor ওটা গটিকে লক ভকৰ হেৰি উল্টাটো কি আইব কর্ণ ডিভাইডেড বাই ভূমি yani h divided by h divided by b h divided by b okay h equal to h is 17 b equal to a b ac divided by ac divided by a b equal to ac value what ac value is 17 divided by a value is a value is 8 আশা কৰিছো তোমালোকে বহুত ভালকৈ বুজি পাইছা আৰু যদি ভালকৈ বুজি পাইছা অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু